তো আজি আমি কৰিব যাম অনুশীলনী 2.2 এক নম্বৰ কুৱেশ্যন। তো এইটো কৰিব হ'লে আগত তোমালোকে জানিব লাগিব যিকোনো এটা সমীকৰণৰ চলক কি, সহগ কি আৰু ধ্ৰুৱক পদ কি। ঠিক আছে, যেনেকৈ তোমালোকে ধৰি লোৱা এইটো সমীকৰণ আছে, এই সমীকৰণটোৰ চলক কি, এক্সৰ চলক হ'ল 2, এক্স স্কোৱাৰৰ চলক হ'ল আগত একো নাই মানে 1, আৰু ধ্ৰুৱক পদ হ'ল যিটোৰ লগত একো চলক নাথাকে সেইটো হ'ল ধ্ৰুৱক পদ। যেনে 8, 8ৰ লগত এক্স ৱাই জেড কিবা আছে নেকি, নাই, সেইকাৰণে এইটো হ'ল ধ্ৰুৱক পদ। হ'ল চলক মানে হ'ল চলকৰ লগত যিবোৰ থাকিব সেইবোৰক সহগ কোৱা হ'ব, চলক মানে হ'ল যেনে এক্স ৱাই জেড যিবোৰ আছে। ঠিক আছে, এতিয়া তোমালোকে চোৱা সলিউশ্যন কাক বোলে। এতিয়া তোমালোকে শিকিলা চলক আৰু সহগ কাক কয় আৰু ধ্ৰুৱক পদ। ঠিক আছে, কুৱেশ্যনত চাই ল'বা, কুৱেশ্যনত কৈছে তলত দিয়া দ্বিঘাত বহুপদ আৰু এইটো গাত বুলি কয়। ঠিক আছে, যেনে 2 থাকিলে দ্বিঘাত, 3 থাকিলে ত্ৰিঘাত, 1 থাকিলে ৰৈখিক। ঠিক আছে, তো চাই লোৱা এতিয়া যেনে কৈছে তলৰ দ্বিঘাত বহুপদৰ শূন্য লোৱা আৰু এই শূন্যবোৰৰ আৰু সহগৰ মাজত সম্পৰ্ক সত্যাপন কৰা। চোৱা এতিয়া শূন্য হ'ল যিটো এক্সৰ ভেলু ওলাব সেইটো হ'ল শূন্য, ইয়াৰ পৰা সলিউশ্যন কৰি যিটো এক্সৰ ভেলু ওলাব, এক্সৰ মান ওলাব সেইটো হ'ল শূন্য। যেনে 2 ওলালে এই 2টোক তুমি শূন্য বুলি ধৰিব লাগিব। ঠিক আছে, এতিয়া তোমালোকে শিকিলা চলক কাক কয়, ধ্ৰুৱক পদ কাক কয় আৰু সহগ কাক কয়। এতিয়া তোমালোকে এইটো সলিউশ্যন কৰা। চোৱা এইটো সলিউশ্যন কৰিবলৈ হ'লে তোমালোকে আগত কি কৰিব লাগিব, এই 2ৰ জেগাত এনেকুৱা এটা দুটা সংখ্যা ল'বা যি দুটা সংখ্যা পূৰণ কৰিলে এইটোৰ সমান হ'ব। ঠিক আছে, আৰু যি দুটা সংখ্যা পূৰণ কৰিলে এইটোৰ সমান হ'ব লাগিব, আৰু যোগ বা বিয়োগ কৰিলে এইটোৰ সমান হ'ব লাগিব। বুজিছা, মানে পূৰণ কৰিলে লাষ্টৰটোৰ সমান হ'ব লাগিব আৰু যোগ বা বিয়োগ কৰিলে মাজৰটোৰ সমান হ'ব লাগিব। এতিয়া চোৱা এক্স স্কোৱাৰ মাইনাছ 2x মাইনাছ 8, এতিয়া তোমালোকে কেনেকৈ বুজিবা যে কোন দুটা সংখ্যা ল'বা, তেতিয়া তোমালোকে এইটো কৰিবা। ঠিক আছে, এইটো কৰিবা, যেনে 8 আছে, 8ক যদি আমি 2ৰে কৰোঁ কিমান হৈ যাব, 4 বাৰ, তাৰমানে 2 আৰু 4 হ'ল দুটা সংখ্যা। ঠিক আছে, 2 আৰু 4 হ'ল দুটা সংখ্যা। এতিয়া এক্স স্কোৱাৰ ডাঙৰটো আমি আগত বহাই ল'ম, তেতিয়া ইজি হৈ যাব। এইটো প্লাছ হ'ব, প্লাছ কিয় হ'ব, কাৰণ এইটো আৰু এইটো যেতিয়া আমি প্লাছ কৰিম তেতিয়া মাইনাছ 2x আহিব। যেনেকৈ 4xৰ পৰা যদি 2x, তোমাৰ অলৰেডি 4x লছ আছে, এতিয়া যদি তোমাৰ হাতত আৰু 2x আহি যায় কিমান থাকিব, মাইনাছ 2x লছ থাকিব, হয় নে নহয়। এতিয়া চোৱা এইটো খালি ওলোৱাৰ কাৰণে। ঠিক আছে, এতিয়া চোৱা ইয়াৰ পৰা x কমন আহিলে কিমান থাকিব, x মাইনাছ 4 প্লাছ 2 কমন আহিলে x মাইনাছ 4, তাৰমানে শূন্য দুটা কি হ'ল x প্লাছ 2 আৰু এটা হ'ল x মাইনাছ 4। তো x ইকুৱেল টু 0 ধৰি ল'বা, 0, x ইকুৱেল টু মাইনাছ 2, x ইকুৱেল টু 4, তাৰমানে আমি শূন্য দুটা ওলাই ল'লোঁ। ঠিক আছে, শূন্য দুটা আমাৰ হ'ল, এটা হ'ল -1, এটা হ'ল 4। এতিয়া এই দুটাৰ মাজত আমি সম্পৰ্কটো সত্যাপন কৰিব লাগে। সম্পৰ্ক কি কৈছে যে শূন্য দুটাৰ সমষ্টি ওলাব লাগে আৰু শূন্য দুটাৰ গুণফল ওলাব লাগে। যেনে এতিয়া চোৱা শূন্য দুটাৰ সমষ্টি, সমষ্টি মানে হ'ল যোগ। ঠিক আছে, তো শূন্য দুটাৰ সমষ্টি আমি ওলালে -2 যোগ কৰিব লাগিব, হয় নে নহয়, যোগ 4, তো আমাৰ হাতত থাকিব কিমান 2। এতিয়া যিটো 2 ওলাব, ঠিক আছে, সেইটো হ'ব লাগিব এক্সৰ সহগ, যেনেকৈ এক্সৰ সহগ কিমান 2। চোৱা এতিয়া কি কৰিম আমি, 2 ওলাইছে আমাৰ, 2টো কি হ'ব লাগিব, 2টো হ'ব লাগিব আমাৰ ধ্ৰুৱক পদ। ঠিক আছে, ওপৰত হ'ব লাগিব এক্সৰ সহগ, সহগ, কিন্তু এইটো কি হ'ল এক্সৰ সহগ হ'ল নে, এইটোতো এক্সৰ সহগ -2 আছে, সেইকাৰণে ইয়াত আমি মাইনাছ এক্সৰ সহগ বুলি লিখি দিব লাগিব। আৰু তলত কি, তলত হ'ব লাগিব আমাৰ এক্স স্কোৱাৰৰ সহগ। এতিয়া চোৱা এক্স স্কোৱাৰৰ সহগ কি আছে, এক্স স্কোৱাৰৰ সহগ আগত একো নাই মানে 1 আছে, তাৰমানে 2ৰ তলত কিমান হ'ব, 1 হ'ব এক্স স্কোৱাৰৰ সহগ, বাছ ইমানে, দুইটা খালি যোগ কৰি দিব লাগে, যোগ কৰিলে হ'ল। আৰু এটা সত্যাপন হ'ল শূন্য দুটাৰ গুণফল, বাছ একো কৰিব নালাগে, কি কৰিব লাগে, দুইটাক ইনটু কৰি দিব লাগে। তো -2 × 4 তাৰমানে হৈ গ'ল -8, আৰু এইটোত কি হ'ব, -8 যিটো আছে এইটো হ'ব লাগিব ওপৰত হ'ব লাগিব ধ্ৰুৱক পদ, মানে যিটো এক্সট্ৰা আছে ধ্ৰুৱক পদ আগত মই শিকাই দিছোঁ। এক্সৰ সহগ মানে হ'ল এক্সৰ লগত থকাটো, এক্স স্কোৱাৰৰ সহগ মানে হ'ল এক্স স্কোৱাৰৰ লগত থকাটো, আৰু চোৱা ধ্ৰুৱক পদ হ'ল মানে এক্সট্ৰা থকাটো, বাছ ইমান। এতিয়া চোৱা ওপৰত হৈ গ'ল ধ্ৰুৱক পদ, ইয়াৰ তলত একো নাই মানে 1 আছে, 1টো কি এক্স স্কোৱাৰৰ সহগ, বাছ এইটো তোমালোকে জানিলে হ'ল যে দুটাৰ গুণফল কৰি যি হ'ব এইটো ধ্ৰুৱক পদ বা এক্স স্কোৱাৰৰ সহগ হ'ব, আৰু দুটাৰ আগত যদি আমি সমষ্টি ওলাওঁ তেনেহ'লে এক্সৰ সহগ আৰু এক্স স্কোৱাৰৰ সহগ হ'ব। বাছ এইটো কৰিলে তোমালোকে বাকী গোটেইখিনি কৰিব পাৰিবা, একো আৰু প্ৰব্লেম নহয়। এইটো চেপ্টাৰ, এইটো মানে এই টাইপৰ অংক। তো যদি তোমালোকৰ ভাল লাগে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা, আৰু যদি নুবুজা তেনেহ'লে ক'বা, মই আকৌ বুজাই দিম। চ' এইবোৰ বহুত ইজি, মানে এনেকুৱা ফোনত বুজাবলৈ মানে অনলাইনত বুজাবলৈ অলপ কেনেকুৱা লাগে, মানে এইটো বৰ্ডত বুজাব লাগে একচুৱেলি, এইবোৰ এনেকুৱা কপিত আমি বুজাব নোৱাৰি, বহুত টাইম বেছি হৈ যায় ভিডিঅ'ত। হ'ব।